কালিৰ পৰা ভালকৈ মোৰ টোপনি ধৰা নাই। এইবোৰ কথা অকল মনত আহি আছে মোৰ ছোৱালীজনীয়ে ইমানবোৰ সুবিধা পোৱাৰ পিছতো তাই ইমান এনেকৈ ছেকেণ্ড ডিভিজনত পাছ কৰোঁ বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। দেউতাকে মনত অলপ কষ্ট পাইছেনে? মই মনত অলপ কষ্ট পাইছোঁনে? চাৰা ইমান সুবিধা দিয়াৰ পিছত তাই এনেকুৱা কেনেকৈ কৰিব পাৰে? আৰু এফালে মালাৰ জীয়েকেতো দিনটো ভালকৈ খাবলৈ নাপায়। এসাঁজ খালে এসাঁজতে চিন্তা। কিতাপ এখন ভালকৈ যোগাৰ কৰি দিব নোৱাৰিলে। এটা টিউশ্যন লোৱা নাই। তাই অসমৰ ভিতৰত প্ৰথম স্থান কেনেকৈ পাইছে? মাই গড, মোৰতো অকণ মানুহে টোপনি অহা নাই কৈছোঁ নহয়। মানে চকুৱে টিপ খোৱা নাই মোৰ এইবোৰ কথা চিন্তা কৰি। এফালে মাজনীকতো একো ক'বই নোৱাৰোঁ। তাই একেবাৰে কথা ক'লেই জকজকাই আহে। হয়তো চাগে তাইক বেছি সুবিধা দিয়াৰ কাৰণেই আজি এইটো হ'ল নেকি আমাৰ লগত। কিমান লাজ পাইছোঁ মই মানুহৰ আগত। মোৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনী জীয়েকে অসমৰ ভিতৰত প্ৰথম স্থান পাইছে, আৰু তাই অসমৰ ভিতৰত প্ৰথম স্থানটো বাদেই দিয়া, তাই ফাৰ্ষ্ট ডিভিজনটোকে যাব নোৱাৰিলে। ইমান সুবিধা পোৱাৰ পিছতো সঁচাকৈ কিমান লাজ পাইছোঁ মইহে গম পাইছোঁ। ছ'চাইটিৰ আগত মই কেনেকৈ মুখ উলিয়াম বাৰু? মোক সঁচাকৈ কৈছোঁ, মানে কি কৰোঁ মই একো ভাবি পোৱা নাই। কালিৰ পৰা এইবোৰে অকল মন আহি আছে মোৰ। ক'তো ওলাই যাব পৰা নাই মই। মানুহক ইমান ফুটনি মাৰি আছিলোঁ যে মোৰ ছোৱালীয়ে নিশ্চয় ভাল ৰিজাল্ট কৰিব, নিশ্চয় কোনোবা এটা স্থান তাই দখল কৰিব, কিন্তু নাই, তাই ফাৰ্ষ্ট ডিভিজনটোকে যাব নোৱাৰিলে। কিমান লাজ পাইছোঁ মই। বাপেকটোৱে কিমান আশা কৰি ভাবি আছিলে এই ছোৱালীজনীৰ ৰিজাল্ট দিলে ঘৰলৈ আহিম বুলি, কিন্তু নাই, তেওঁ সেই তাইৰ ৰিজাল্ট শুনিয়ে আহিবলৈ মন নকৰিলে। তেওঁ সেই লগৰবোৰৰ আগত অলপ লাজ পাইছে নেকি বাৰু? সঁচাকৈ দেই, সঁচাকৈ বহুত বেছি আশা কৰি আছিলোঁ। জোখতকৈ বহুত বেছি আশা কৰাৰ কাৰণে এনেকুৱা হ'ল নেকি আমাৰ। মা, এতিয়াচোন 12 বাজিব হ'ল। তুমি এতিয়ালৈকে ইয়াত আছা যে? কিয়, তোমাৰ টোপনি ধৰা নাই নেকি? নাই মাজনী, টোপনি ধৰা নাই। কিয় বা টোপনি ধৰা নাই? সেইকাৰণে আকৌ এইডোখৰলৈকে ওলাই আহিলোঁ। পিছে তই ইমান দেৰিলৈকে কি কৰি আছ? তোৰ কি শুব নাই হোৱা? এই মোৰ টোপনিটো ধৰা নাই। মই সেই ফেচবুকটোহে চাইছিলোঁ। এতিয়া শুই যাম আৰু। পিছে মা, তোমাক কিবা চিন্তা কৰি থকা নিচিনা লাগিছে। তুমি কিবা চিন্তা কৰি আছিলা নেকি মা? নাই, একো চিন্তা কৰি থকা নাই। যা শুগে যা, মোবাইল টিপি থাকিব নালাগে। মোবাইল টিপিয়ে কি ৰিজাল্ট কৰি দেখিছোঁ নহয়। যা এতিয়া শুই থাকে। আহা মা, তুমি মানে অকল সেই মেট্ৰিকৰ ৰিজাল্টটোৰ লগতে লাগি আছা ন? কি ক'ম আৰু তোমাক কৈছোঁ নহয়। তুমি মানুহজনী ইমান মডাৰ্ণ হয় কি ইমান আউটডেটেড চিন্তাবোৰ কৰি আছা বাৰু? মই কৈছোঁ নহয় তোমাক, মই কিবা এটা কৰি দেখালে হ'ল। কৰি দেখাম কৈছোঁ নহয়, কৰি দেখাম আৰু এনেও আমাৰ বহুত টকা আছে। টকা ঢালি দিলে হৈ গ'ল। মোৰ এপইণ্টমেণ্ট লেটাৰ আহি হাতত পাই যাবহি। তুমি চিন্তা কৰিব নালাগে দিয়া। আৰে মাজনী, তই অকল টকাৰ কথা কৈ থাকিলে নহয়। আজিকালি টকা থাকিলেও একো নহয়, মানুহক টেলেণ্ট লাগিব, গম পাইছ? টেলেণ্ট হ'লেহে কিবা এটা কাম কৰিলে মানুহে চান্স পায়। টকা থাকিলে আজিকালি একো কৰিব নোৱাৰে। প্ৰথমতে ময়ো সেই বুলি ভাবিছিলোঁ যে টকা থাকিলে মানে সকলো সম্ভৱ, কিন্তু আজিকালি যিহে চৰকাৰ চলাইছে নহয়, কি ক'ম আৰু। টকা থাকিলেও নহ'ব, মানুহৰ টেলেণ্ট লাগিবই মাজনী, টেলেণ্ট লাগিবই। মানে তুমি কি ক'ব বিচাৰিছা মা? মোৰ কি টেলেণ্ট নাই? দেখিছোঁ তোমাৰ কিমান টেলেণ্ট আছে, আৰু তোমাৰ টেলেণ্ট এই ৰিজাল্টে দেখাই দিলা। বুজি পাইছা মাজনী? ইয়াতকৈ বেছি আৰু মই একো নকওঁ। যোৱা এতিয়া গৈ শুই থাকাগৈ। মোৰ লগত সমানে তৰ্ক যুদ্ধ কৰি থাকিব নালাগে। তোমাক আৰু মই একো নকওঁ মা, একো নকওঁ। তুমি যি চিন্তা কৰা, যি ভাবি থাকা, যোৱা। নাজানো আৰু ভগৱান, এইবোৰ মোৰ লগত কি হৈছে। হয়তো চাগে এইবোৰ মোৰ অহংকাৰৰ পতনে নেকি, ঠিক নাই। বেচেৰী মালাজনীক ধেমালি হাঁহিছিলনে বাৰু মই? ধেমালি হাঁহিছিলোঁ। মোৰ কি দৰকাৰ আছিলে ইমান তাইক হাঁহিবলৈ? এতিয়া মই তাইৰ আগতে কিমান লাজ পাইছোঁ বাৰু, কিমান লাজ পাইছোঁ মই। সঁচাকৈ কৈছোঁ, বেলেগ কথা নকওঁৱেই মই। মালাৰ আগতে মই বহুত লাজ পাইছোঁ। তাইক কিমান ঠাট্টা নমস্কাৰ কৰিলোঁ। দুখীয়া মানুহে পঢ়ি লাভ নাই, কিবা কিবি ঢেৰ কৰোঁ। দুখীয়া মানুহক মানুহ বুলি নাভাবোঁ মই। এতিয়া তাই জীয়েকে গোটেই টিভি চেনেল একেবাৰে উজ্বলাই ৰাখিছে কৈছোঁ নহয়। গোটেই গাঁৱৰ নাম, মাকৰ নাম, গোটেই ঘৰৰ পৰিয়ালৰ মানুহৰ নাম তাই জিলিকাই আনিছে। সঁচাকৈ দেই, মই বহুত লাজ পাইছোঁ মই। আজি এটা কথা ভালদৰে অনুভৱ কৰিব পাৰিছোঁ মই, যে মানুহ দুখীয়া হ'লেও মানুহক কেতিয়াও হাঁহিব নালাগে, কেতিয়াও হাঁহিব নালাগে। আইজনী, আইজনী দেউতা কচোন। এই কামলৈ যোৱাৰ আগতে মই লৈ থকা সেই কম্বলখনৰ গাঁৱতো অকণমান ৰ'দত দিবিচোন দেই। গাটো কিবা বৰ বিষ নিচিনা লাগিছে। হয় নি? তেতিয়াপা সেই লেপ তুলিবোৰ ৰ'দত দিয়াই নাই। ঠাণ্ডাতে আৰু তেনেকেই শুই থাক। ঠিক আছে বাৰু দে, দি থৈ যাম। পিছে দেউতা তোৰ ভোক লাগিছে নি বাৰু? ভোক লাগিছে যদি ভাত পানী চব হৈয়ে আছে। ভাত মানে অকল ভাতকেইটাহে পাতিছোঁ মই। এই কালি ৰাতি সেই খানাৰ মাংস চাংসবোৰ আছেই, তাকে ধুনীয়াকৈ গৰমাই দিম বুলি ভাবিছোঁ। কি কৰ, ভাতটো খাই ল নি তই এতিয়া? ভাতটো খাব লাগিব বাৰু।
অকণমান লাহেকৈ খাম ৰ চাহপানীটোৰ পৰা খাই উঠিছোঁহে পিছে হেৰি নহয় অ' আইজনী এতিয়া মাজনীক পঢ়া শুনাৰ ব্যৱস্থাটো কি কৰিম বুলি ভাবিছ ক'ত কেনেকৈ পঢ়াবি কি কৰিব এতিয়া এতিয়াতো তাইক পঢ়াবলৈ আৰু পইচা লাগিব নহয় ভাল কলেজ এখনত দিবলৈ হ'লে গম পাৱ নাই তাকেহে দেউতা এইটো কথা মই মনে মনে চিন্তা কৰি আছোঁ চিন্তা নকৰা নহয় বাৰু তাইক এতিয়া পঢ়াবলৈও বহুত পইচা লাগিব নহয় কেনেকৈ কি কৰোঁ একো ভাবিয়ে পোৱা নাই আগতে যিমান টকা খৰচ হৈছিলে এতিয়া তাৰ দুগুণ খৰচ হ'ব আৰু তাই এনেও ভালদৰে কিবা এটা কৰিম বুলি ভাবিছে তাৰ কাৰণেতো পঢ়িবই লাগিব এতিয়া কি কৰোঁ কি নকৰোঁ তাকে চিন্তা কৰি পোৱাই নাই দেখোন ৰচোন বাৰু ভগৱানে নিশ্চয় কিবা এটা বাট দেখাবই আমাক তাকে ঈশ্বৰকে ময়ো চিন্তা কৰিছোঁ পাই ছোৱালীজনী যাতে কিবা এটা নহয় কিবা এটা কৰিব পাৰে আৰু পাই বৰ ইচ্ছা তাই পঢ়িবলৈ আৰু দেউতাকৰ বহুত সপোন আছিলে তাইক ভাল মানুহ কৰোৱাৰ কিন্তু দুৰ্ভাগ্যবশতঃ সিও আমাৰ মাজৰ পৰা গুচি গ'লগৈ এতিয়া তাই সকলোবোৰে তোৰ আশা ভৰসা গম পাওনে তই চিন্তা নকৰিবি ৰ আইজনী নিশ্চয় কিবা এটা হ'ব ৰ তাকেহে সেই বুলি ময়ো চিন্তা কৰি আছোঁ পিছে আইজনীও আজি তই কামলৈ নাযাওঁ নেকি যাম দেউতা কামলৈ যাব লাগিব কামলৈ নগ'লেনো আৰু পইচা কেইটকা ক'ৰ পৰা পাম মই কামলৈ গ'লেহে 2 টকা পাওঁ যাব লাগিব কামলৈ আজি পিছে অকণমান দেৰি হৈছে মালিকনী বাইদেউ চাগে আজি গালিয়ে পাৰিব নেকি ঠিক নাই মোক অঁ যা সোনকালে তেতিয়াহ'লে ওলাই যা যাওঁ মাজনীও সেই শুই উঠাই নাই দেউতাও তাই উঠিলে মানে তাইকে ধুনীয়াকৈ ভাতকেইটা বাঢ়ি দিবলৈ কবি দেই মই তাইক নুঠাওঁ আৰু অকণমান শুৱক দে পিছে মই গৈ থাকোঁ এতিয়া ঠিক আছে বাৰু যা অঁ মালা তই সপাই ক'ৰবাত যাৱ অঁ কমল কাইদেউ দেখোন মই কামত যাবলৈ ল'লোঁ পাই কমল কাইদেউ আজি ইমান ৰাতিপুৱা আমাৰ ঘৰলৈ আহিলে যে পিছে আহক বহকহি আহক নাই নবহোঁ আচলতে মই কথা এটা ক'বৰ কাৰণেহে আহিলোঁ তোৰ জীয়েৰে ইমান ধুনীয়াকৈ পাছ কৰিছে গোটেই একেবাৰে টিভি চেনেলত উজ্বলি আছে তাকে MLA ছাৰ বোলে তোৰ ঘৰলৈ আহিব কাইলৈ আহিব নেকি কাইলৈ আহিব পাই তাকে মোক খবৰ এটা দিবলৈ ক'লে কি MLA ছাৰ মোৰ ঘৰলৈ আহিব আকৌ তোৰ ঘৰলৈ আহিব তাকে মোক খবৰ এটা কৰিবলৈ পঠিয়ালে ঘৰত থাকিবি নে নাথাকোঁ এনে বোলো তাকে মই সেইকাৰণে খবৰটো দিবলৈ আহিলোঁ তোক থাকিম MLA ছাৰ আহিব আৰু মই নাথাকিম নে কিন্তু MLA ছাৰ আমাৰ ঘৰলৈ কিহৰ কাৰণে আহিব আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ MLA ছাৰ কিহৰ কাৰণে আহিব মই ক'ত থ'ম কি কৰিম কি খুৱাম বহিবলৈও জেগা অকণ নাই কমল কাইদেউ কি কৰোঁ বাৰু মই এতিয়া ৰাম গোটেইজনী একেবাৰে ক'ব নোৱাৰা হৈছ MLA ছাৰে তোৰ ঘৰত একো খাবলৈ নাহে তই চিন্তা কৰিব নালাগে আচলতে এই নৱনীতা মাজনী ইমান ধুনীয়াকৈ পাছ কৰিলে যে তাৰ কাৰণে তোৰ ঘৰত খবৰ এটা কৰিবলৈ আহিব আৰু কিবা কিবি দিবও হবাই দেই এতিয়া কি কৰে কি নকৰে তেওঁহে গম পাব মোক অকল খবৰটোহে দিবলৈ পঠিয়ালে সেইকাৰণে মই তোক খবৰটোহে দিবলৈ আহিলোঁ অকল হয় নেকি ঠিক আছে বাৰু দিয়ক মই কাইলৈ তেতিয়াহ'লে ঘৰতে থাকিম পিছে আহক আকৌ আপুনি চাহ অকণকৈ খাই যাব আহক নাই নালাগে দে মালা আচলতে মই আকৌ বেলেগ ঘৰলৈ যাবলৈ আছে এনেকৈ মানে মোক গোটেইখন খবৰ দিবলৈ পঠিয়ালে সেইকাৰণে এনেকৈ আজি গোটেই দিনটো পাৰ কৰিব লাগিব আৰু মই গৈ থাকোঁ দেই ঠিক আছে বাৰু হ'ব তেতিয়াহ'লে দেউতাও শুনিল নহয় কাইলৈ বোলে MLA ছাৰ আমাৰ ঘৰলৈ আহিব সঁচাকৈ মনটো মোৰ কিমান ভাল লাগিছে আজিলৈকে MLA ছাৰক ওচৰৰ পৰা মই দেখিয়ে পোৱা নাই সেইজন MLA ছাৰ আমাৰ ঘৰলৈ আহিম বুলি কৈছে মনটো কিমান ভাল লাগিছে দেউতাও মোৰ সঁচাকৈ বহুত ভাল লাগিছে মনটো ভালেহে আকৌ তেওঁ চাগে পঢ়া শুনাৰ কথাই ক'বলৈ আহিব হয়তো কিবা কিবি সুবিধা তেওঁ দিবও পাৰে দেখিছ মাজনীৰ কাৰণে কিমান কি হৈছে দেখিছ মাজনীয়ে কিমান কষ্ট কৰিছে দেহি তাই অকল তাই বুলি নহয় তৌ ধেমালিখিনি কষ্ট কৰা নাই এজনী আইজনী সঁচাকৈ মনটো বৰ ভাল লাগিছে মোৰ বৰ ভাল লাগিছে মোৰ নাতিনী বুলি ক'বলৈকে মই একদম বুকু পিন্ধা মানুহত ক'ব পাৰিম সঁচাকৈ বৰ ভাল লাগিছে মাজনী সঁচাকৈ বৰ ভাল লাগিছে মোৰ আজি এওঁ জীয়াই থকা হ'লে বৰ সুখ পালেহেঁতেন এষাৰ কথা শুনি বৰ সুখ পালেহেঁতেন পাই কিন্তু নিষ্ঠুৰ ভগৱানে অকালতে তেওঁক আমাৰ মাজৰ পৰা লৈ গুচি গ'লগৈ দেউতা আমাৰ মাজৰ পৰা তেওঁক লৈ গুচি গ'লগৈ তাকেই আৰু যাৰ ভাগ্যত যিটো আছে সেয়া হ'বই তই সেইবোৰ চিন্তা কৰি থাকিব নালাগে যা মাজনী যা সোনকালে কামৰ পৰা আহগে যা হ'ব দেউতা মই যাওঁ সোনকালে কামৰ পৰা আহোঁগৈ হে প্ৰভু তোমাক মই কি বুলি ধন্যবাদ দিম প্ৰভু সঁচাকৈ এই অন্ধকাৰ ঘৰখনত তুমি কিবা এটা পোহৰ দিবলৈ চেষ্টা কৰিছা তাৰ কাৰণে বহুত ধন্যবাদ প্ৰভু বহুত ধন্যবাদ আজিও সেই 10টা বাজিব হ'ল
এতিয়ালৈকে দেখোন মালা অহাই নাই। আজি চাগে নাহিব তাই। জীয়েকৰ চাগে খবৰ লোৱা মানুহ ঢেৰ কোনোবা আহিছে নহয়। তাই চাগে আহিবলৈকে সময়ে পোৱা নাই। নাহিলেও নাই আৰু, একো খং ৰাগ নকৰোঁ মই তাইক। তাইহে গম পাইছে তাইৰ মনটো কিমান ভাল লাগিছে। যিকেইটা কাম আছে মই নিজে কৰিম আৰু। বাইদেউ, আপুনি বাৰু ইয়াতে বহি আছে? অঁ মালা, তই আহিলি? অঁ আহিলোঁ বাইদেউ। অঁ বাইদেউ, আজি মোক খং নকৰিব দেই। আজি মোৰ অহা অকণমান দেৰি হ'ল। এই কালি মানে ৰাতি খানা আছিলে ঘৰত। ইটো সিটো কৰোঁতে মেলোঁতে শোৱা অকণমান দেৰিয়ে হ'লগৈ। সেইকাৰণে শুই উঠাও অকণমান দেৰি হ'ল বাইদেউ। সেইকাৰণে অহা অকণমান দেৰি হৈছে। আপুনি একো খং ৰাগ নকৰিব দেই বাইদেউ। একো নাই দে মালা, মই বুজি পাইছোঁ। মইতো খং ৰাগ একো নকৰোঁ, তই চিন্তা কৰিব নালাগে। পিছে আজি নহা হ'লেও একো কথা নাছিলে। মই সকলোবোৰ কাম নিজে নিজে কৰিলোঁহেঁতেন। পিছে আহিলে যেতিয়া যা আৰু কামত লাগে। পোনপ্ৰথমতে মোক তই কফি কাপ দিবিচোন দেই। ঠিক আছে বাইদেউ, মই তেতিয়াহ'লে কামত লাগোঁগৈ। আৰু এটা কথা নহয় বাইদেউ, কাইলৈ মই কামলৈ নাহিলে হ'বনে বাৰু? কিয়, কাইলৈ কিবা আছে নেকি তোৰ? মানে বাইদেউ, কাইলৈ মানে আমাৰ ঘৰলৈ MLA ছাৰ আহিম বুলি কৈছে। সেইকাৰণে আকৌ তেওঁ বা কিমান সময়ত আহে। যদি আহি আকৌ মোক লগ নাপায়হি তেতিয়া আকৌ বেয়া হ'ব যে। সেইকাৰণে ভাবিছোঁ কাইলৈ দিনটো মই ঘৰতে থাকিম বুলি। কি, MLA তহঁতৰ ঘৰলৈ যাব? কিন্তু কিয় যাব? অঁ বাইদেউ, আমাৰ ঘৰলৈ যাব। এই MLAৰ লগতে যে ঘূৰি ফুৰে কমল ককাইদেউ আজি ৰাতিপুৱা আহি পেলাই খবৰ দিলেহি। মানে আমাৰ ঘৰলৈ আহিম বুলি কৈছে আৰু কেলৈ আহিব এতিয়া কি কথা মই একো গমেই পোৱা নাই বাইদেউ। সেইকাৰণে কাইলৈ নাহিলে হ'ব নাই বাৰু? অঁ ঠিক আছে তেতিয়াহ'লে। যদি কাইলৈ তোৰ ঘৰলৈ MLA আহে তেতিয়াহ'লে তই কাইলৈ নাহিলেও হ'ব বাৰু দে। পিছে যা, এতিয়া তই কফি কাপ বনাগৈ। মোৰ মাথাটো আৰু বেছি টিং আছে। যা সোনকালে যা। ঠিক আছে বাইদেউ, ৰ'ব। মালাৰ ঘৰলৈ MLA মিষ্টাৰ ৰমেন চৌধুৰী আহিব? এইটো কেনেকৈ সম্ভৱ? ৰমেন চৌধুৰী আজিলৈকে মোৰ ঘৰলৈকে আহি পোৱা নাই। তেওঁ মালাৰ ঘৰলৈ কিহৰ কাৰণে যাব? অ' মাই গড, মোৰ BP কিন্তু একদম হাই হৈ গৈছে দেই। মা, এয়া মই কি শুনিছোঁ? যি শুনিছ সেইটোৱে সঁচা। তোক মই কোৱা নাছিলোঁ আজিৰ যুগত পইচাৰ যিমান ভেলু শিক্ষাৰো সমানে ভেলু। তাইৰ পইচা নাথাকিলে কি হ'ল? তাই জীয়েকে অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে। অবভিয়াছলি MLA ছাৰটো যাব লাগিবই। কিন্তু তই চব চেছ কৰিলি তই। MLA ছাৰ আজিলৈকে মোৰ ঘৰলৈকে আহি পোৱা নাই। তেওঁ মালাৰ ঘৰলৈ যাব? অলপ ডাঙৰ কথা নেকি চাচোন তই? হা চালা, ইমান সুবিধা দিলোঁ তোক তই কি পঢ়িলি বাৰু কচোন? কি পঢ়িলি তই? হা মাই গড, মোৰ কেনেকুৱা লাগিছে মইহে গম পাইছোঁ। মা, এয়া কেনেকৈ সম্ভৱ? আচলতে মোৰ কিছুমান বহুত ভুল থিংকিং আছিলে মনত, যে পইচাই থাকিলে সকলো হ'ব বুলি ভাবিছিলোঁ। কিন্তু নহয় মা, নহয়। আচলতে মোৰ নিজৰ অহংকাৰে মোক ধ্বংস কৰিলে। ভাবিছিলোঁ পাপাৰ ইমান ডাঙৰ কোম্পানী আছে, ইমান ডাঙৰ কোম্পানীৰ মালিকৰ জীয়েক হয় মই। মোৰনো কিহৰ টকাৰ অভাৱ? মই চবফালে আগস্থান পাম বুলি। কিন্তু সেয়া মোৰ ভুল আছিলে মা, সেয়া মোৰ ভুল আছিলে। আজিলৈকে MLA আংকল মোৰ ঘৰলৈকে আহি পোৱাহি নাই। তেওঁ ইমান ভিক্ষাৰী ঘৰলৈ যাব মা? অ' মাই গড, মা এয়া কেনেকৈ সম্ভৱ বাৰু? এয়া তেনেকৈ সম্ভৱ। গম পালি নহয়, আজিৰ যুগত টকাৰ যিমান ভেলু শিক্ষাৰো সমানে ভেলু। যদি তোৰ শিক্ষা নাই, তোৰ টকা থাকিও লাভ নাই। যদি তোৰ শিক্ষা আছে তেতিয়াহে তোৰ কিবা এটা হোৱা চান্স আছে। তই কি কৰি পেলালি মাজনী, কি কৰি পেলালি তই? আমাৰ গোটেই ইজ্জত বৰবাদ কৰি পেলালি তই। এতিয়া কাইলৈ MLA ছাৰ সিহঁতৰ ঘৰলৈ আহিব। গোটেই TV চেনেলত বাজি থাকিব গোটেই নিউজ। দেউতাৰে মনটো কিমান দুখ পাব কচোন তই? কিমান দুখ পাব বাৰু? আমাৰ মনবোৰ কেনেকুৱা লাগিব কচোন তই? কেনেকুৱা লাগিব? কিমান লাজ পাম মানুহৰ আগত? যোনজনী মানুহ মোৰ ঘৰত কাম কৰিবলৈ আহে, তাইৰ জীয়েকে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। হা কচোন, কেনেকুৱা লাগিব বাৰু শুনি? সঁচাকৈ মাজনী, সঁচাকৈ তই যে এনেকুৱা কৰি বুলি আমাক কেতিয়াও ভবা নাছিলোঁ। ইমান সুবিধা দিয়াৰ পিছতো তই কিয় এনেকুৱা কৰিলি বাৰু মাজনী? কিয় এনেকুৱা কৰিলি? মা সঁচাকৈ মোৰ বহুত ভুল হৈ গ'ল মা, বহুত ভুল হৈ গ'ল। চিন্তা নকৰিবা, মই নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰিম ৰ'বা। মই অহাবাৰকৈ ভালকৈ পঢ়িম আৰু হায়াৰ ছেকেণ্ডেৰীটো ভালকৈ পৰীক্ষা দিম মা, ভালকৈ পৰীক্ষা দিম। তুমি চিন্তা নকৰিবা মা, তুমি চিন্তা নকৰিবা। নাজানো আৰু কি কৰিবি তই। এবাৰ তোক বিশ্বাস কৰিয়ে গম পাই গ'লোঁ তোক। অঁ বেবী, তুমি উঠিলা হপাই? ৰ'বা, তোমাৰ কাৰণে কফি কাপ মই ৰেডি কৰা নাই নহয়। মই আচলতে বাইদেউৰ কাৰণেহে কফি কাপ ৰেডি কৰিলোঁ। নালাগে মালা বাইদেউ, আজিৰ পৰা তুমি মোৰ কাৰণে কফি কাপ ৰেডি কৰিব নালাগে। মই নিজে কৰি ল'ম সকলোবোৰ, নিজে কৰি ল'ম মই। কিয় বেবী মাজনী, তুমি এবাৰ মোক খং কৰিছা? অহা অকণমান আজি দেৰি হ'লেও খং নকৰিবা দিয়া। মই ধুনীয়াকৈ ৰেডি কৰি দিমগৈ ৰ'বা দেই। আৰু বাইদেউ, আপোনাৰ কফি কাপ ৰেডি হৈ গ'ল, আহক খাই লওকহি। নালাগে মালা, নালাগে। তাই কফিটো বনাই দিব নালাগে। তাই আজিৰ পৰা নিজৰ কাম সকলোবোৰ নিজে কৰি ল'ব। তই অকল আহিবি, ঘৰৰ কামকেইটা কৰিবি, বাছ হৈ যাব। তাইক বেছি সুবিধা দিয়াৰ কাৰণে আজি মোৰ এয়া দশা হৈছে। কিন্তু বাইদেউ, কোনো কিন্তু নাই মালা, মইতো ক'লোঁ নহয় এবাৰ
যি ক'লোঁ সেয়াই কৰিবি। তাই বিচৰা মতে সকলোবোৰ বস্তু দিয়াৰ কাৰণে তাই আচলতে অভাৱ কি সেয়া বুজি নাপায়। মানুহক কেনেকৈ কি কথা ক'ব লাগে সেয়াও নাজানে। আচলতে কিছুমান কথাত মোৰ গাতো দুখ বাৰু। ময়ো আচলতে তাইক চাগে কিবা সংস্কাৰ দিয়াত ভুল কৰিছিলোঁ, সেইকাৰণে তাই এনেকুৱা গতি হ'ল। কিন্তু আজিৰ পৰা নহ'ব আৰু, তাইক মই ভাল পথে নিবই লাগিব। মালাও তোক তাই একো বেয়া পোৱা নাই, তই চিন্তা কৰিব নালাগে। তাই সকলোবোৰ কাম নিজে কৰি ল'ব। এতিয়া তোৰ ছোৱালী নবনীতা, তাই সকলো কাম নিজে কৰে। কিমান অভাৱত থাকিও ইমান এটা ভাল ৰিজাল্ট কৰিছে, সেইটো ধেমালি গৌৰৱৰ কথা নেকি? হা, আমাৰ জনে কি কৰিলে? ইমান সুবিধা দিয়াৰ পিছতো কি কৰিলে তাই? মালা, তই চিন্তা নকৰিবি, তোক আমি কোনেও বেয়া পোৱা নাই। তই খালি তোৰ কাম এটা কৰি পেলাই তই যাবিগৈ সোনকালে। অঁ মালা বাইদেউ, তোমাক আমি কোনেও বেয়া পোৱা নাই, তুমি চিন্তা কৰিব নালাগে। ঠিক আছে বাৰু বাইদেউ, আহক এতিয়া। আপোনাৰ কফি কাপ ঠাণ্ডাই হৈ যাবগৈ। ব'ল, মই গৈ আছোঁ। ছাৰ, এই নবনীতা বুলি কোৱা ছোৱালীজনীৰ ঘৰটো এইটোৱেই। অঁ, পিছে ঘৰত কোনো নাই নেকি? মই আহিম বুলি কোনো খবৰ নিদিলা নেকি তোমালোকে? কমল, তোমাকতো খবৰ দিবলৈ পঠোৱা হৈছিলে, তুমি খবৰ নিদিলা নেকি? দিছোঁ ছাৰ, তেওঁলোক আছেই। ৰ'ব মই মাত দিওঁ। মালা, অ' মালা, মালা। অঁ নমস্কাৰ ছাৰ, নমস্কাৰ। আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। পিছে তোমাৰে ছোৱালী ন নবনীতা? হয় ছাৰ, এয়াই মোৰ ছোৱালী নবনীতা। নমস্কাৰ ছাৰ, আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। চাওঁ, অকণমান মোৰ ওচৰলৈ আহাচোন মাজনী। তুমি যে ইমান ভাল ৰিজাল্ট কৰিছা নহয়, কি ক'ম তোমাক লৈ আমি সঁচাকৈ বহুত সুখী মাজনী, বহুত সুখী। এইখন ঘৰৰ পৰা কেনেকৈ গৈ তুমি ইমান ভাল ৰিজাল্ট কৰিছা নহয়, সঁচাকৈ বহুত ভাল লাগিছে। তুমি আমাৰ সমষ্টিটোৰে বৰ সুনাম কঢ়িয়াই আনিলা মাজনী, বৰ সুনাম কঢ়িয়াই আনিলা। ধন্যবাদ ছাৰ, ধন্যবাদ। মই বাৰু যিমানখিনি পাৰোঁ কষ্ট কৰিছোঁৱেই, কিন্তু আজি মোৰ সাফল্য অৰ্জনৰ আঁৰত মোৰ মাও আছে। মোৰ মায়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে, আৰু মোৰ মায়ে লোকৰ ঘৰত হাজিৰা কৰি মোক পঢ়াই শুনাই আজি মোক ইয়াত পোৱাইছেহি। ছাৰ, আপোনাক কি ক'ম আৰু মই। বুজিছোঁ মাজনী, তুমি মোক বেলেগকৈ ক'ব নালাগে। মই তোমালোকৰ অৱস্থাটো দেখিয়ে গম পাইছোঁ। পিছে এটা কথা নহয়, এতিয়া তোমাৰ কি পঢ়িবলৈ মন? তোমাৰ এতিয়া কি কৰাৰ ইচ্ছা আছে? আচলতে ছাৰ, ইচ্ছাটো বহুতেই আছে, কিন্তু নাজানো আৰু ইমানখিনি মায়ে পাৰিবনে নোৱাৰে। আৰু মায়ে যথেষ্টখিনি মোক সহায় কৰিছেই, আৰু এতিয়া মই যদি বেলেগ কিবা পঢ়োঁ তাত মায়ে বহুত কেইটকা পইচা খৰচ কৰিব লাগিব, আৰু ইমানখিনি পইচা খৰচ কৰিব পৰাকৈ আমাৰ ওচৰত পইচা নায়েই। এতিয়া কি কৰোঁ চাওঁ আৰু। মাজনী, তোমাৰ যি ইচ্ছা, যি পঢ়িবলৈ মন, তুমি তাকে কৰা। তোমাৰ লগত আমি আছোঁ। আজিৰ পৰা তোমাৰ পঢ়া শুনাৰ খৰচ সকলোবোৰ ফ্ৰী। মই তোমাক সকলোবোৰে ব্যৱস্থা ল'ম। কি ছাৰ, আপুনি সঁচাকৈ কৈছেনে? অঁ মাজনী, সঁচাকৈ কৈছোঁ। তোমাৰ যি ইচ্ছা তুমি তাকেই পঢ়া। তোমাৰ পঢ়া শুনাৰ খৰচ পাতি আৰু বাকী যি লাগে তোমাৰ সকলোবোৰ আজিৰ পৰা ফ্ৰী। সকলোবোৰ মই তোমাক দি যাম। ছাৰ, সঁচাকৈ কৈছেনে আপুনি? যদি আপুনি আমাক সঁচাকৈ এনেকৈ সহায় কৰে, গোটেই চিৰজীৱন আপোনাৰ ওচৰত আমি কৃতজ্ঞ হৈ ৰ'ম। মই মানুহক কেতিয়াও মিছা কথা নকওঁ, আৰু আশা দি কেতিয়াও নিৰাশ নকৰোঁ। মই যি কৰিম কওঁ সেয়া কৰিহে এৰোঁ। আৰু পিছে তোমাকো এটা কথা কওঁ, তুমি আজিৰ পৰা বেলেগৰ ঘৰত কাম কৰিবলৈ যাব নালাগে। তোমালোকক থকা খোৱা ব্যৱস্থা সকলোবোৰ আমি দিম। আৰু তোমালোকে এইটো জেগাৰ পৰা উঠি পেলাই টাউনত এটা ধুনীয়াকৈ আমি তোমালোকক ফ্লেট কিনি দিম। তোমালোকে সকলোৱে তাতে থাকিব পাৰিবা আৰামত। কি ছাৰ, আপুনি সঁচাকৈ কৈছে? অঁ, সঁচাকৈ কৈছোঁ। আজি গোটেই দিনটো ৰাতিটো তোমালোকৰ কি বস্তু আছে পেকিং কৰা। কাইলৈ ৰাতিপুৱা তোমালোকক গাড়ী আহি পেলাই টাউনলৈ লৈ যাব, আৰু তাতে আৰামত থাকিব পাৰিবা। পিছে এটা কথা নহয়, এই মানুহজন কোন হয়? অঁ, এইজন মোৰ দেউতা। নমস্কাৰ MLA ছাৰ, নমস্কাৰ। নমস্কাৰ। পিছে আপোনাক দেখোন বৰ সুস্থ যেন লগা নাই। আপোনাৰ কিবা গা চা বেয়া হৈ আছে নেকি? অঁ, আচলতে মোৰ বহুত দিনৰ পৰাই গাটো বেয়া হৈ আছে। টাউনত ল'ৰাবোৰেই থাকে, সিহঁতি চাব নোৱাৰি এই মাজনীৰ ওচৰলৈ মোক সিহঁতি পঠিয়াই দিলে। মাজনী যেনে তেনে দিনে ৰাতিয়ে কষ্ট মষ্ট কৰি পেলাই মোক দৰৱ পাতিকেইটা খুৱাই আছে, আৰু এই তাইৰ ওপৰতহে মই অকণমান থিয় ৰঙা দিছোঁ। আৰু নহ'লেতো কেতিয়াবা সি পুৰি পালোগৈহেঁতেন ছাৰ। অ' এনেকুৱাহে কথা নেকি? ঠিক আছে বাৰু, একো নাই, আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ ডক্তৰক ক'ত কি দেখাব লাগে, কি কৰিব লাগে, মোৰ পিয়ে সকলোবোৰ কৰি দিব। আপুনি আগতকৈ
আৰু টনটনীয়া হৈ পৰিব। চিন্তা কৰিব নালাগে। মিষ্টাৰ দত্ত, এওঁৰ সকলোবোৰ ব্যৱস্থা কাইলৈৰ ভিতৰত হ'ব লাগিব কিন্তু। ঠিক আছে ছাৰ, ঠিক আছে, মই সকলোবোৰ কৈ দিম, আপুনি চিন্তা কৰিব নালাগে। পিছে তেতিয়াহ'লে আমি যাওঁ। আপোনালোকেও পেকিংবোৰ ষ্টাৰ্ট কৰক। মাজনীও ভালকৈ পঢ়া শুনা কৰিবা। তোমাক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আগলৈও যাতে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। এতিয়া পিছে আমি আহিছোঁ। ঠিক আছে ছাৰ, ঠিক আছে। মা, এইবোৰ হঠাৎ কি হৈ গ'ল মা? হঠাৎ এইবোৰ কি হৈ গ'ল? নাজানো মাজনী, কি হৈ গ'ল মই নাজানো। কিবা মোৰ সপোন সপোন যেন লাগি আছে। এই সকলোবোৰ ভগৱানৰ লীলা, ভগৱানৰ লীলা এই সকলোবোৰ। দেখিছ আইজনী, তোক মই কওঁ নহয় যে ভগৱান আছে, এদিন আমাৰ নিশ্চয় সুখ আহিব। এদিন আমাৰ মাজনীয়ে আমাক বহুত সুখত ৰাখিব। এই সকলোবোৰ আজি আমাৰ মাজনীৰ কাৰণে হৈছে। মাজনীও এই সকলোবোৰ আজি তোমাৰ কাৰণে হৈছে, তোমাৰ কাৰণে হৈছে মাজনী। সঁচাকৈ মাজনী, এইবোৰ চব তোৰ কাৰণে হৈছে, সকলোবোৰ তোৰ কাৰণে হৈছে। মাজনী, হঠাৎ যে এনেকৈ আমাৰ জীৱনৰ ৰঙেই সলনি হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ। MLA ছাৰ আমাৰ ঘৰলৈ আহিছে আৰু ইমান ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছে। কি ক'ম মাজনীও, মোৰ সপোন সপোন লাগি আছে এতিয়াও। সঁচাকৈ মা, মোৰো সপোন সপোন লাগি আছে। বাৰু যি হওক দিয়া, ব'লা এতিয়া আমি সকলোৱে পেকিং কৰোঁগৈ। এতিয়া আৰু আমাৰ কোনো দুখ নাই আৰু আমি এতিয়া সকলোৱে আৰামত থাকিব পাৰিম। মা ব'লা পেকিং কৰোঁগৈ ব'লা। সঁচাকৈ মাজনী, এতিয়াৰ পৰা আমাৰ অকল সুখেই সুখ। বৈ মাজনী, বৈ পেকিং কৰোঁগৈ বৈ। আহা। অঁ বাইদেউ, আপুনি আপুনি ইয়ালৈ আহিলে যে? অঁ মালা, কেলে মই কি তোৰ ঘৰত আহিব নোৱাৰোঁ নেকি? নহয় মানে এনেকৈ হঠাৎ আহিলে যে বাইদেউ, আপুনি একো খবৰ দিয়া নাছিলে। কিবা কাম আছিলে যদি আপুনি মোকে ক'ব লাগিছিলে, মই গ'লোহেঁতেন নহয় বাইদেউ। কাম একো নাই মালা, আজি আচলতে আমি দুজনে কৰা ভুলৰ শুধৰণি কৰিবহে আহিছোঁ। আচলতে আমি ক্ষমা বিচাৰিহে আহিছোঁ তহঁতৰ ওচৰলৈ। হেই বাইদেউ, এইবোৰ আপুনি কি কথা কৈছে? আপুনি আকৌ আমাক ক্ষমা কিয় বিচাৰিবলৈ কওকচোন। আচলতে মালাও, তোক আমি বহুত হাঁহিলোঁ, দুখীয়া নিচলা বুলি বহুত হাঁহিলোঁ, বহুত আচলতে তোক অপমানো কৰিলোঁ। অকল তোক কৰা বুলি নহয়, তোৰ ছোৱালীকো আমি বহুত হাঁহিলোঁ, বহুত অপমান কৰিলোঁ। আচলতে আজিহে আমি আমাৰ ভুলটো উপলব্ধি কৰিব পাৰিছোঁ। মাজনীও, পাৰা যদি আমাক ক্ষমা কৰি দিবা। ভাবিছিলোঁ দুখীয়া মানুহৰ একো সপোন নাথাকে, সিহঁতি সদায় লোকৰ ঘৰত হাজিৰা কৰি কাম কৰিয়ে চলিব লাগিব। কিন্তু সেয়া নহয়, মানুহে আচলতে সপোন দেখিব লাগে, তেতিয়াহে আচলতে সপোন ফলিয়ায়। সেই সপোন টকা পইচা থাকিলেই নহ'ব, অকল মানুহৰ জ্ঞানো লাগিব আৰু বুদ্ধিও লাগিব। সেয়া আজিহে মই প্ৰমাণ পাইছোঁ। সঁচাকৈ নবনীতা, তোমাকো মই বহুত ভালে বেয়াই ক'লোঁ, মোক বেয়া নাপাবা প্লিজ। লগৰীয়া বুলি তুমি মোক মাফ কৰি দিবা। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰু দুখীয়া মানুহক দুখীয়া বুলি কেতিয়াও নাহাঁহোঁ। সদায় সকলোকে সমান চকুৰে চাম। মোক পাৰা যদি প্লিজ মাফ কৰি দিবা। একো নাই একো নাই, তুমিনো মোক কিয় মাফ খুজিব লাগে বাৰু? আৰু বাইদেউ, আপুনি মোক মাফ খুজিব নালাগে, আপুনি মোৰ মাৰ দৰেই। আচলতে মানুহৰ কেতিয়াবা ভুল হৈ যায় আৰু সেয়া মই কেতিয়াও ধৰি থকা নাই আৰু আপুনিও ধৰিব নালাগে বাইদেউ। মই এইবোৰ একেবাৰে কেতিয়াবাই পাহৰি পেলালোঁ। একো নাই দিয়ক। অঁ বাইদেউ, আমি আপোনাক অকণো বেয়া পোৱা নাই, আৰু মাজনীও তোমাকো আমি অকণো বেয়া পোৱা নাই। হ'ব দিয়া, আৰু মানুহৰ কেতিয়াবা এইবোৰ হৈ যায় আৰু। পিছে আপোনালোক আজি আমাৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে আহিছে। আহক, আমাৰ ভঙা ঘৰখনৰ ভিতৰতে একাপ একাপ চাহ খাই যাব। ঠিক আছে বাৰু, ব'লা। তুমি যে আমাক মাফ কৰি দিলা তাৰ কাৰণে সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে, বহুত ভাল লাগিছে।